নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্স আৰু এইটো দ্বিতীয়টি পাৰ্ট হয় জানুৱাৰীৰ পৰা জুলাইলৈকে আমি আলোচনা কৰি আছো কাৰেণ্ট এফেয়াৰ্সৰ স্পৰ্টছ সেকশনৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক গতিকে প্ৰথম পাৰ্টত আমি কিছু আলোচনা কৰিছো আৰু আজিৰ পাৰ্টটোত আমি যিখিনি বাকি আছে জুলাইলৈকে গোটেইখিনি কোৱেশ্চন আমি ডিসকাস কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্সৰ প্ৰিপাৰেচন 2023 চনৰ পৰা কৰিব বিচাৰে 2023-24 এই সকলো বিলাকৰ কাৰেণ্ট এফেয়াৰ্সৰ নোটস আপোনালোকে লাভ কৰিব ইয়াত আসাম নৰ্থ ইষ্ট নেশনাল ইন্টাৰনেশনাল সকলো বিলাক কুৱেশ্যনে থাকিব প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্টটো তাত দিব পাৰিব আৰু এই কোৰ্সটোৰ ভ্যালিডিটি 1 ইয়াৰ হয় 1 ইয়াৰলৈকে ইয়াৰ ভ্যালিডিটি থাকিব আৰু 1 ইয়াৰলৈকে আপডেট বিলাক আপোনালোকে পাই থাকিব তো ইয়াৰ ওপৰত আগন্তুক জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ বাবে পেডাগজি আসাম এণ্ড ইটস পিপল ইয়াৰ বাবে যদি আপোনালোকে কোৰ্স পাৰচেজ কৰিব বিচাৰে ইয়াৰো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে পেডাগজি কোৰ্সৰ আপোনালোকে ডেমো ভিডিঅ'ছো চাব পাৰিব লিংকত গৈ তো এই সকলোবিলাক কোৰ্সৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে সকলোবিলাক কোৰ্স পাব তাত পাৰচেজ এক্সেস সকলো কৰিব পাৰিব নাইবা আপোনালোকে ৱেবছাইটৰ পৰা কৰিব পাৰে digitalasam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ এক্সেস কৰিব পাৰিব সো দ্বিতীয় পাৰ্টৰ প্ৰথম প্ৰশ্নলৈকে আহিছো ইয়াতে সুধিছে who has won the men's single title of 2024 French Open Tennis Tournament যে 2024 চনৰ ফ্ৰেঞ্চ ওপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে তো ইয়াতে আমাক ফ্ৰেঞ্চ ওপেন টেনিছৰ কথা সুধিছে আগৰ পাৰ্টটোত আমি ইটালিয়ান ওপেন টেনিছৰ কথা পাইছিলো তাত আমি পুৰুষ আৰু মহিলা উভয়ৰে আলোচনা কৰিছিলো আৰু ইয়াত আমাক সুধিছে ফ্ৰেঞ্চ ওপেন টেনিছ টুৰ্নামেন্ট আৰু ইয়াত পুৰুষৰ একক খিতাপৰ কথা সুধিছে মেন সিঙ্গলৰ কথা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কাৰ্লোছ আলকাৰাজে লাভ কৰিছে পুৰুষ একক খিতাপ লাভ কৰিছে সো ইটালিয়ান ওপেন যি টাইটেল আছিল তাত পুৰুষৰ হিতানত লাভ কৰিছিল আলেকজেণ্ডাৰ জেভৰেভে লাভ কৰিছিল তো এইটো মনত ৰাখিব ইটালিয়ান ওপেন টেনিছৰ কথা সুধিলে আলেকজেণ্ডাৰ জেভৰেভ হ'ব আৰু যদি ফ্ৰেঞ্চ ওপেন টেনিছৰ কথা সুধে তেনেহলে কাৰ্লোছ আলকাৰাজ হ'ব তো এইবিলাক কুৱেশ্যনৰ মাজত যথেষ্ট কনফিউজন হয় গতিকে আপোনালোকে ভালদৰে এইখিনি মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো ইয়াতে সুধিছে হু হেজ অন দা ওমেন্স সিঙ্গল টাইটেল অফ 2024 ফ্ৰেঞ্চ ওপেন টেনিছ টুৰ্নামেন্ট তো ইয়াতে মহিলাৰ কথা সুধিছে আগৰটো পুৰুষৰ কথা সুধিছিলে পুৰুষ একক ইয়াতে মহিলা একক খিতাপ কোনে লাভ কৰিছে ফ্ৰেঞ্চ ওপেন টেনিছৰ হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইগা শুৱেটেক সো ইটালিয়ান ওপেন টেনিছত মহিলাৰ একক খিতাপ লাভ কৰিছিলে ইগা শুৱেটেকে লাভ কৰিছিলে আৰু ফ্ৰেঞ্চ ওপেন টেনিছৰ ক্ষেত্ৰতো যদি আমি চাওঁ একজন খেলুৱৈ হয় ইগা শুৱেটেক হয় তেখেত পোলেণ্ডৰ হয় তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলো তো মনত ৰাখিব মহিলাৰ সেকশনত আমাৰ কোনো কনফিউজন নহব দুটা একেই হয় তো এইখিনিতে আপোনালোকে মনত ৰাখিব যে মেন সিঙ্গলছ লাভ কৰিছে ফ্ৰেঞ্চ ওপেনৰ কাৰ্লোছ আলকাৰাজ তেখেত স্পেইনৰ হয় ওমেন সিঙ্গল ইগা শুৱেটেক তেখেত পোলেণ্ডৰ হয় মেন্স ডাবলছও হৈছে ইয়াতে সো মেন্স ডাবলছ ওমেন্স ডাবলছ এইবিলাকো ইম্পৰ্টেন্ট হয় কিন্তু তাতকৈ বেছি ইম্পৰ্টেন্ট মেন্স সিঙ্গল বা ওমেন সিঙ্গলটো বেছি ইম্পৰ্টেন্ট হয় তো মেন্স ডাবল আৰু ওমেন্স ডাবলৰ কথাও ইয়াত মই উল্লেখ কৰিছো যদি আপোনালোকে পাৰে এইখিনিও আপোনালোকে মনত ৰাখিব নোট কৰি ল'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে এতিয়া আহিছো যেটো ৰিভিজন ভিডিও হয় আমি বেছি ডিসকাস নকৰো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট মেল ক্ৰিকেটাৰ ফ্ৰম দ্য নৰ্থ ইষ্ট টু বি সিলেক্টেড ইন দ্য ইণ্ডিয়ান নেশ্যনেল টিম যে উত্তৰ পূবৰ পৰা ভাৰতীয় জাতীয় দলত নিৰ্বাচিত হোৱা প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ কোন হয় গতিকে এইটো আমি বাৰে বাৰে আলোচনা কৰিছো আগতে উত্তৰ অপচন নম্বৰ বি হ'ব ৰিয়ান পৰাগ হ'ব যেটো অসমৰে নহয় গটে নৰ্থ ইষ্টৰ ভিতৰত ভাৰতীয় নেশ্যনেল টিমত যোগদান হোৱা প্ৰথম গৰাকী পুৰুষ ক্ৰিকেটাৰ হয় আৰু এইখিনিতে আমি মনত ৰাখিব লাগিব যদি আমাক মহিলা ক্ৰিকেটাৰৰ কথা সুধে আমাৰ অসমৰ পৰা ইণ্ডিয়ান টিমত বা ইণ্ডিয়ান নেশ্যনেল টিমত যোগদান কৰা মহিলা ক্ৰিকেটাৰ কোন তেনেহলে উমা চেত্ৰী হ'ব ঠিক আছে তো যেটো অপচন নম্বৰ এ আছে উমা চেত্ৰী তেখেত গতিকে পুৰুষৰ কথা সুধিলে ৰিয়ান পৰাগ আৰু মহিলাৰ কথা সুধিলে উমা চেত্ৰী হ'ব তো এইখিনি আমি মনত ৰাখিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে হু হেজ বিন এপইন্টেড এজ দ্য নিউ হেড কোচ অফ দ্য ইণ্ডিয়ান মেন্স ক্ৰিকেট টিম যে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে তো আমি আগৰ আমাৰ যিগৰাকী হেড কোচ আছিল ৰাহুল দ্ৰাবিড আছিল টি20 ইন্টাৰনেশ্যনেল যে বিশ্বকাপ অনুষ্ঠিত হল তাৰ পিছতে তেখেতে ৰিটায়াৰমেন্ট ললে আৰু নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে গৌতম গম্ভীৰক গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব গৌতম গম্ভীৰ ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হু অন দ্য ইউৰো 2024 ফাইনেল যে ইউৰো কাপ অনুষ্ঠিত হল 2024 ৰ গতিকে 2024 ৰ ইউৰো কাপ ফাইনেল কোনে জয়লাভ কৰিছে ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব এইবিলাক উত্তৰ হ'ব অপচন নম্বৰ ডি স্পেইন গতিকে এইবাৰ ইউৰো 2024 ৰ ফাইনেল বা এই খিতাপ লাভ কৰিছে স্পেইনে লাভ কৰিছে ইয়াৰ লগত ৰিলেটেড আন এটা কুৱেশ্যন নম্বৰ 6 লৈকে আহিছো which team has won the
UEFA ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপ মোষ্ট টাইমছ সো এটা ইউৰো কাপৰ কথা সুধিছে যে কোনটো দলে সৰ্বাধিকবাৰ ইউৰো কাপ ফুটবল চেম্পিয়নশ্বিপ লাভ কৰিছে জয়লাভ কৰিছে এইটো হৈছে প্ৰশ্ন তো উত্তৰ অপচন নম্বৰ এ হ'ব স্পেইন হ'ব স্পেইনে সকলোতকৈ বেছি ইউৰো কাপ বিজয়ী হৈছে 4বাৰ তেওঁলোকে বিজয় লাভ কৰিলে 1964 2008 2012 আৰু 2024 গতিকে 4বাৰ তেওঁলোকে বিজয় লাভ কৰিছে গতিকে সৰ্বাধিকবাৰ বিজয় লাভ কৰা দলটো হৈছে স্পেইন নেক্সট কুৱেশ্যনলৈকে আহিছোঁ ইয়াতে সুধিছে where was the final of the 2024 UEFA European Football Championship or Euro Cup held গতিকে ইউৰো কাপ ফাইনেল ক'ত অনুষ্ঠিত হৈছিলে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি বাৰ্লিন গতিকে এইবাৰ ইউৰো কাপ হোষ্ট কৰিছিলে জাৰ্মানীয়ে হোষ্ট কৰিছিলে ফাইনেল যিখন খেল আছিলে সেইখন জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হৈছিলে জাৰ্মানী অলিম্পিয়া ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে 14 জুলাই তাৰিখত 2024 ঠিক আছে তো এইবাৰ কোনে হোষ্ট কৰিছিল বুলি যদি সোধে তেনেহলে জাৰ্মানীয়ে হোষ্ট কৰিছিলে ইউৰো কাপ তো ইয়াৰ লগত ৰিলেটেড আন কেইটামান পইণ্ট মই ইয়াত ক'ব বিচাৰিম প্ৰশ্ন হিচাপে নহয় পইণ্ট হিচাপে আপোনালোকে মনত ৰাখিব যে প্লেয়াৰ অফ দ্য মেচ কোনে লাভ কৰিছে ইউৰো কাপৰ প্লেয়াৰ অফ দ্য মেচ লাভ কৰিছে নিকো উইলিয়ামছ তেখেত স্পেইনৰ হয় তাৰপিছত ইয়ং প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট লামিন ইয়ামাল তেখেতো স্পেইনৰে হয় প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হৈছে ৰড্ৰি তেখেতো স্পেইনৰ হয় গতিকে মূল যেকেইটা পুৰস্কাৰ এই পুৰস্কাৰকেইটা স্পেইনৰ পৰাই লাভ কৰিছে তো এইখিনি আপোনালোকে পাৰিলে মনত ৰাখিব ইম্পৰ্টেণ্ট হ'ব ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে আনকি গোল্ডেন বুট উইনাৰ্ছ বহুকেইজনে গোল্ডেন বুট লাভ কৰিছে নেদাৰলেণ্ডৰ লাভ কৰিছে ইংলেণ্ডৰো লাভ কৰিছে স্পেইনৰ তো এনেদৰে নামখিনি মই ইয়াতে দি দিছোঁ তো এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় বা তথাপি আমি ক'ব নোৱাৰোঁ কোনটো প্ৰশ্ন আহে এনেধৰণে প্ৰশ্ন কিছুমান আমাক সোধে যে তলৰ কোনগৰাকী ফুটবলাৰে এইবাৰ ইউৰো কাপত গোল্ডেন বুট এৱাৰ্ড পাইছে তো তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে বা কোনগৰাকী পোৱা নাই তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে তো সেইকাৰণে পাৰিলে আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হু অন দ্য মেন ছিংগলছ উইম্বলডন টাইটেল 2024 উইম্বলডন খিতাপৰ কথা সুধিছে যে 2024 চনৰ পুৰুষৰ একক উইম্বলডন খিতাপ কোনে লাভ কৰিছে তো এটা পুৰুষ মহিলা উভয়ৰে হৈছে গতিকে প্ৰশ্নটোত আমাক পুৰুষৰ কথা সুধিছে উইম্বলডন টাইটেল লাভ কৰা মেন ছিংগলত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব কাৰ্লছ এলকাৰাছ গতিকে কাৰ্লছ এলকাৰাছে লাভ কৰিছে মেন ছিংগলছ উইম্বলডন টাইটেল তো ফ্ৰেঞ্চ অপেন টাইটেল কোনে লাভ কৰিছিলে কাৰ্লছ এলকাৰাছ আৰু মেন ছিংগলছ উইম্বলডন টাইটেলো লাভ কৰিছে তেখেতে কাৰ্লছ এলকাৰাছ তো মনত ৰাখিব লাগিব তো এইখিনিতে আমি আন এটা পইণ্ট মনত ৰাখিব লাগিব যেটো মই অলৰেডি কৈছোঁ যে পুৰুষ আৰু মহিলা উভয়ৰে হয় গতিকে যদি আমাক ইয়াত মেন ছিংগলছৰ কথা সুধিলে কাৰ্লছ এলকাৰাছ যদি আমাক সুধে যে ওমেন ছিংগলত কোনে লাভ কৰিছে তেনেহ'লে হ'ব বাৰবৰা ৰেস্কুভা তেখেত চেক ৰিপাব্লিকৰ হয় আপোনালোকে ছবিত দেখিছে তলত গতিকে তেখেতে লাভ কৰিছে ওমেন ছিংগল টাইটেল আৰু ওপৰত আছে কাৰ্লছ এলকাৰাছ তেখেত স্পেইনৰ হয় তেখেতে লাভ কৰিছে মেন ছিংগল টাইটেল তো দুটা ইম্পৰ্টেণ্ট হ'ব পুৰুষৰ কথা সুধিব পাৰে মহিলাৰ কথাও সুধিব পাৰে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হু হেজ অন দ্য মেন্স ডাবলছ টাইটেল অফ দ্য 2024 উইম্বলডন টেনিছ চেম্পিয়নশ্বিপ যে 2024 চনৰ উইম্বলডন টেনিছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ডাবলছৰ খিতাপ কোনে লাভ কৰিছে তো ইয়াতে ডাবলছৰ কথা সুধিছে আগৰ কুৱেশ্যনটো আমাৰ ছিংগলছৰ কথা আছিলে ইয়াতে ডাবলছৰ কথা সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি মেক্স পাৰ্চেল এণ্ড জৰ্ডান থমছন গতিকে মেক্স পাৰ্চেল এণ্ড জৰ্ডান থমছন তেওঁলোকে পুৰুষৰ ডাবলছ কিতাপ লাভ কৰিছে উইম্বলডন টেনিছত গতিকে যিদৰে পুৰুষ আৰু মহিলা উভয়ৰে একক অনুষ্ঠিত হৈছিলে ঠিক তেনেদৰে ডাবলছো অনুষ্ঠিত হৈছে পুৰুষৰো আছে মহিলাৰো আছে গতিকে পুৰুষৰ মেন্স ডাবলছ কোনে লাভ কৰিলে অষ্ট্ৰেলিয়ান পেয়াৰ হয় অষ্ট্ৰেলিয়ান জুটি মেক্স পাৰ্চেল আৰু জৰ্ডান থমছন ঠিক তেনেদৰে ওমেন্স ডাবলছত লাভ কৰিছে ইউএছএৰ টেইলৰ আৰু চেক ৰিপাব্লিকৰ কেটৰিনা চিনিয়াকোভা গতিকে এওঁলোকে লাভ কৰিছে ওমেন্স ডাবলছ ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 10লৈকে ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ৰিচেণ্টলি অন দ্য কোপা আমেৰিকা টাইটেল যে শেহতীয়াকৈ কোনখন দেশে কোপা আমেৰিকাৰ খিতাপ দখল কৰিছে গতিকে ৰিচেণ্টলি কোপা আমেৰিকা টাইটেল অনুষ্ঠিত হ'ল তো এয়া কোনে দখল কৰিছে এই খিতাপ সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি আৰ্জেণ্টিনা গতিকে এইবাৰ কোপা আমেৰিকা টাইটেল লাভ কৰিছে আৰ্জেণ্টিনাই লাভ কৰিছে ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 11লৈকে আহিছোঁ তো ইয়াতে সুধিছে ৱেৰ ইজ ICC মেন্স T20 ক্ৰিকেট ৱৰ্ল্ড কাপ 2024 হেল্ড যে ICC পুৰুষৰ T20 যে বিশ্বকাপ অনুষ্ঠিত হৈ গ'ল 2024 এয়া ক'ত অনুষ্ঠিত হৈছিলে সেইটো হৈছে প্ৰশ্ন কোনে হোষ্ট কৰিছিলে
কোনখন দেশে হোষ্ট কৰিছিলে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি BNC আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ গতিকে আমেৰিকা বা USA আৰু ৱেষ্ট ইণ্ডিজ এই দুখন কাণ্ট্ৰিতে হোষ্ট কৰিছিলে এই দুখন কাণ্ট্ৰিতে অনুষ্ঠিত হৈছিলে বিশ্বকাপ ঠিক আছে তো বিশ্বকাপৰ ওপৰত আমাৰ প্ৰশ্ন আহিব পাৰে T20 ৱৰ্ল্ড কাপৰ ওপৰত প্ৰশ্ন অহা যথেষ্ট চান্সেছ আছে যেহেতু এইবাৰ আমাৰ ইণ্ডিয়া উইনাৰ হৈছে ৱৰ্ল্ড কাপ লাভ কৰিছে বিশ্বকাপ লাভ কৰিছে গতিকে তাৰ ওপৰত আমি প্ৰশ্নবিলাক এতিয়া আলোচনা কৰিম কেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু ৱেৰ appointed as the ambassador of the 9th ICC men's T20 cricket world cup যে নৱম ICC পুৰুষৰ T20 ক্ৰিকেট বিশ্বকাপৰ এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল আৰু এইবাৰ 9th সংখ্যক আছিল নৱম সংখ্যক আছিল হেতু এটা প্ৰশ্ন সুধিব পাৰে যে এইবাৰ 2024 বৰ্ষৰ যি T20 ইন্টাৰনেশ্যনেল ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হলে কিমান সংখ্যক আছিল বুলি প্ৰশ্ন সুধিব পাৰে তো কিমান সংখ্যক 9th এডিশন হয় নৱম সংখ্যক আছিল গতিকে এই নৱম সংখ্যক T20 বিশ্বকাপত এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ই হ'ব অল অফ দা এবভ শাহিদ আফ্ৰিদি युवराज सिंह क्रिस गेल और उसाइन बोल्ट गति गोटे कईगराकीये ICC T20 क्रिकेट वर्ल्ड कपर एम्बेसाडर हिसापे नियुक्त करा होइसिले 9th एडिशनत ठीक है तो ये पॉइंट आपलोके मनत राखिब एटा नेक्स्ट क्वेश्चन लैके आइसु क्वेश्चन नंबर 13 लैके याते उदिसे व्हाट वाज द ऑफिशियल एंथम of ICC men's T20 World Cup 2024 যে ICC পুৰুষৰ T20 বিশ্বকাপ 2024 ৰ আনুষ্ঠানিক গীত কি আছিল সো এটা অফিশিয়াল এন্থেমৰ কথা উদিছে সো প্ৰতি বছৰে বিশ্বকাপৰ যেটো অফিশিয়াল এন্থেমটো বেলেগ বেলেগ হয় গতিকে এই বছৰ কি এন্থেম আছিল হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি আউট অফ দিস ওয়ার্ল্ড আছিল এই বছৰৰ যেটো এন্থেম আছিল অফিশিয়াল এন্থেমৰ যেটো টাইটেলটো আছিল আউট অফ দিস ওয়ার্ল্ড আছিল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হাউ মেনি টিমস ওয়ার পার্টিসিপেটেড ইন দ্য 9th men's T20 World Cup 2024 যে 2024 চনৰ নৱম পুৰুষৰ T20 বিশ্বকাপত কিমানটা দলে অংশগ্ৰহণ কৰিছিল তো যেতিয়া আমাক দলৰ কথা সুধিব টোটাল দল আছিল ইয়াতে 20টা আছিল উত্তৰ অপচন নম্বৰ সি হ'ব 20 আছিল টোটাল টিমস আছিল T20 বিশ্বকাপ 2024 ৰ ঠিক আছে এই পইণ্টটো মনত ৰাখিব এইবিলাক প্ৰশ্ন সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 15 ইয়াতে উদিছে which country participated in the ICC men's T20 cricket world cup for the first time যে কোনখন দেশে প্ৰথমবাৰৰ বাবে ICC পুৰুষৰ T20 ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰিছিল তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এবভ উগান্ডা USA আৰু কানাডা গতিকে এই তিনিখন কান্ট্ৰি বা তিনিটা দল এই দল কেইটা আগত বিশ্বকাপত অংশগ্ৰহণ কৰা নাছিল গতিকে প্ৰথমবাৰৰ বাবে তেওঁলোকে অংশগ্ৰহণ কৰিছে উগান্ডা আৰু কানাডা তেওঁলোকে কোৱালিফাই হৈছে বিশ্বকাপৰ বাবে এইবাৰ কিন্তু USA যেটো কো-হোষ্ট আছিল তেওঁলোকে হোষ্ট কান্ট্ৰি আছিল গতিকে সেই কাৰণে তেওঁলোকক সুযোগ দিয়া হৈছে খেলিবলৈ কিন্তু তেওঁলোক কোৱালিফাই হোৱা নাছিল গতিকে যি কিনক অংশগ্ৰহণ কৰাৰ বাবে সুবিধা পাইছে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে উগান্ডা USA আৰু কানাডা উত্তৰ অপচন নম্বৰ ডি হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 16 লৈকে আহিছো সো ইয়াতে সুধিছে which Indian players have recently announced their retirement from T20 international cricket যে হেউটাকৈ কোন ভাৰতীয় খেলুৱৈ T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে তো আমাৰ T20 বিশ্বকাপৰ পিছতে আমাৰ তিনিগৰাকী ভাৰতীয় খেলুৱৈ ৰিটায়াৰমেন্ট ঘোষণা কৰিছে T20 ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা গতিকে তেওঁলোক কোন হেতু এটা প্ৰশ্ন হ'ব পাৰে উত্তৰ অপচন নম্বৰ ডি হ'ব ABNC रोहित शर्मा विराट कोहली और रवींद्र जाडेजा गतिके তেওঁলোকে T20 ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে হু ইজ দ্য ফাৰ্ষ্ট বলাৰ টু বল অল 4 overs maiden in a T20 World Cup match যে T20 বিশ্বকাপৰ মেচত 4টা ওভাৰৰ মেইডেন বল কৰা প্ৰথমজন বলাৰ কোন গতিকে T20 খেলত আমাৰ 4টা ওভাৰে এজন খেলুৱৈয়ে কৰিব পাৰে গতিকে 4টা ওভাৰে তেওঁ মেইডেন দিছিলে 24টা বলত তেওঁ এটাও ৰান দিয়া নাছিল গতিকে মেইডেন ওভাৰ বুলি কোৱা হয় গতিকে তেওঁ প্ৰথম গৰাকী বলাৰ হয় T20 বিশ্বকাপত 4টা ওভাৰে মেইডেন বল কৰা গতিকে উত্তৰটো হ'ব অপচন নম্বৰ সি লকি ফাৰ্গুসন সো তেখেত নিউজিলেণ্ডৰ খেলুৱৈ হয় আৰু এই যিখন খেল আছিল খেলখন PNG ৰ এগেইনষ্টত আছিল গতিকে PNG ৰ এগেইনষ্টত খেলিছিল নিউজিলেণ্ডে আৰু নিউজিলেণ্ডৰ লকি ফাৰ্গুসনে 4টা ওভাৰে মেইডেন বল দিবলৈ সক্ষম হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 18 ইয়াতে উদিছে হু হ্যাজ অন দ্য টাইটেল অফ ম্যান অফ দ্য ম্যাচ ইন দ্য
ফাইনেল মেটচ অফ দ্য ICC মেন্স T20 World Cup 2024 যে ICC পুৰুষৰ T20 বিশ্বকাপ 2024ৰ অন্তিমখন খেলত বা যিখন ফাইনেল মেটচ আছিল এই ফাইনেল মেটচত মেন অফ দ্য মেটচৰ খিতাপ কোনে লাভ কৰিছে গতিকে ইয়াত T20 World Cup ফাইনেলৰ কথা হৈছে ফাইনেল খেলখনত মেন অফ দ্য মেটচৰ খিতাপ কোনে লাভ কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব বিৰাট কোহলি গতিকে তেখেতে ফাইনেল মেটচত 76 ৰান কৰিবলৈ সক্ষম হৈছিল আৰু সেই কাৰণে তেওঁক দিয়া হৈছে মেন অফ দ্য মেটচৰ খিতাপ দিয়া হৈছে তো কিমান ৰান কৰিছিল হেটো মনত ৰাখিব তাৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 19 ইয়াতে উদিছে হু হেজ অন দ্য মেন অফ দ্য সিৰিজ টাইটেল ইন দ্য ICC মেন্স T20 World Cup 2024 যে 2024ৰ ICC পুৰুষ T20 বিশ্বকাপত মেন অফ দ্য সিৰিজ খিতাপ কোনে লাভ কৰিছে তো মেন অফ দ্য সিৰিজ বা মেন অফ দ্য টুৰ্নামেণ্ট বুলিও থাকিব পাৰে পৰীক্ষাত মেন অফ দ্য সিৰিজ বা মেন অফ দ্য টুৰ্নামেণ্ট গোটেই টুৰ্নামেণ্টৰ ভিতৰত বা গোটেই সিৰিজটোৰ ভিতৰত এইটো এৱাৰ্ড দিয়া হয় মেন অফ দ্য সিৰিজ হিচাপে বা মেন অফ দ্য টুৰ্নামেণ্ট হিচাপে কোনে লাভ কৰিছে উত্তৰ অপচন নম্বৰ এ হ'ব জাসপ্ৰীত বুমৰাহ গতিকে তেওঁক প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট বা প্লেয়াৰ অফ দ্য সিৰিজ তেওঁক এৱাৰ্ড দিয়া হৈছে সো তেখেতে টোটাল 15টা উইকেট লৈছে তেওঁক দিয়া হৈছে মেন অফ দ্য টুৰ্নামেণ্ট ঠিক আছে নেক্সট কোৱেশ্চনলৈকে আহিছো এটা কোৱেশ্চন নম্বৰ 20 ইয়াতে উদিছে হু অন দ্য স্মাৰ্ট কেচ অফ দ্য মেটচ ইন দ্য ICC মেন্স T20 World Cup 2024 যে 2024 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপত কোনে কেচ অফ দ্য মেচৰ সন্মান লাভ কৰিছে তো এইটো আমি সকলোৱে জানো সকলোৰে মনত আছে সেই দৃশ্যটো তো উত্তৰ হ'ব অপচন নম্বৰ ডি সূৰ্য কুমাৰ যাদৱ তেখেতে লাভ কৰিছে স্মাৰ্ট কেচ অফ দ্য মেচৰ সন্মান লাভ কৰিছে এটা নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 21 লৈকে ইয়াতে উদিছে হু হোল্ডছ দ্য ৰেকৰ্ড ফৰ মোষ্ট উইকেটছ ইন ICC T20 World Cup 2024 যে ICC T20 বিশ্বকাপ 2024ত সৰ্বাধিক উইকেটৰ অভিলেখ কোনে দখল কৰিছে যে সৰ্বাধিক উইকেট কোনে লাভ কৰিছে সকলোকে বেছি উইকেট কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব ANB অৰ্শদীপ সিং আৰু ফজল হক ফাৰুকি গতিকে এই দুগৰাকীয়ে লাভ কৰিছে দুগৰাকীয়ে 17টা উইকেট লাভ কৰিছে অৰ্শদীপ সিংও 17টা আৰু ফজল হক ফাৰুকি তেখেতেও 17টা 17 উইকেটছ লবলৈ সক্ষম হৈছে গতিকে দুগৰাকীয়ে যুটীয়াভাৱে লাভ কৰিছে মোষ্ট উইকেটছ সৰ্বাধিক উইকেট কোনে লাভ কৰিছে বুলি সুধিলে উত্তৰ অপচন নম্বৰ ডি হ'ব সো এটা ইজ নেক্সট কোৱেশ্চন 22 লৈকে who scored most runs in ICC men's T20 World Cup 2024 যে 2024 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপত কোনে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল গতিকে সকলোতকৈ বেছি ৰান কোনে কৰিছে গোটেই T20 যেটো সিৰিজ হয় এই সিৰিজটোৰ বা টুৰ্নামেণ্টত কোনে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰহমানুল্লাহ গুৰবাজ সো তেখেতে টোটাল 281 ৰানছ কৰিছে 281 ৰান কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁৰ যেটো স্কোৰ হয় এটো হাইয়েষ্ট স্কোৰ হয় ঠিক আছে তো মনত ৰাখিব লাগিব তেখেত আফগানিস্তানৰ হয় তো এতিয়া আইছো নেক্সট কোৱেশ্চন ইয়াতে উদিছে হু স্কোৰড হাইয়েষ্ট স্কোৰ ইন এ সিঙ্গল মেটচ ইন দ্য ICC মেন্স T20 World Cup 2024 গতিকে ইয়াতে হাইয়েষ্ট স্কোৰৰ কথা উদিছে সিঙ্গল মেটচৰ কথা উদিছে গোটেই টুৰ্নামেণ্টৰ কথা হুদা নাই যেটো আমাৰ আগৰ প্ৰশ্ন আছিল গোটেই টুৰ্নামেণ্টৰ হাইয়েষ্ট স্কোৰৰ কথা উদিছিল আৰু ইয়াতে হুদিছে এখন সিঙ্গল মেটচৰ কথা উদিছে তো উত্তৰ হ'ব অপচন নম্বৰ বি নিকোলাস পুৰাণ তো নিকোলাস পুৰাণে 98 ৰান কৰিছিল আফগানিস্তানৰ এগেইনষ্টত তেখেতে 98 ৰানছ কৰিছিল আৰু এই স্কোৰটো আছিল হাইয়েষ্ট স্কোৰ আছিল ঠিক আছে সিঙ্গল মেটচত এখন খেলত হাইয়েষ্ট স্কোৰ আছিল নিকোলাস পুৰাণৰ 98 ৰানছ এটা ইজ নেক্সট কোৱেশ্চন নম্বৰ 24 লৈকে ইয়াতে উদিছে হু স্মেক দ্য মোষ্ট নাম্বাৰ অফ সিক্সেছ ইন দ্য ICC মেন্স T20 World Cup 2024 গতিকে ইয়াতে উদিছে যে এই বিশ্বকাপত সকলোতকৈ বেছি সংখ্যক 6 কোবোৱা বেটসম্যান গৰাকী কোন হয় সকলোতকৈ বেছি 6 কোনজন বেটসম্যানে কোবাইছে তো উত্তৰ অপচন নম্বৰ বি হ'ব নিকোলাস পুৰাণ গতিকে নিকোলাস পুৰাণে টোটাল 17 সিক্সেছ তেও কোবাবলৈ সক্ষম হৈছিল 17টা 6 কোবাইছে ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 25 ইয়াতে উদিছে হু হেজ বিকাম দ্য ফাৰ্ষ্ট বেটসম্যান ইন দ্য ওয়াৰ্ল্ড টু হিট 600 সিক্সেছ ইন ইণ্টাৰনেশ্যনেল ক্ৰিকেট গতিকে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত 600 সিক্সেছ বা 600টা 6 কোবোৱা প্ৰথম গৰাকী বেটসম্যান গোটেই বিশ্বৰ ভিতৰত প্ৰথম গৰাকী বেটসম্যান কোন হয় হেতু হৈছে প্ৰশ্ন তো এই যেটো অভিলেখ এই অভিলেখটো বিশ্বকাপৰ সময়ছোৱাতে কৰিছিল আমাৰ ইণ্ডিয়ান এগৰাকী বেটসম্যানে তেও হৈছে ৰোহিত শৰ্মা উত্তৰ অপচন নম্বৰ সি হ'ব ৰোহিত শৰ্মা গতিকে তেও বিশ্বৰ প্ৰথম গৰাকী বেটসম্যান যিয়ে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত 600 সিক্সেছ কোবাবলৈ সক্ষম হৈছে ঠিক আছে তো এইখিনি আছিল আমাৰ সেকেন্ড পাৰ্টৰ কোৱেশ্চনখিনি
তো ইয়াত আমি পেৰিছ অলিম্পিকৰ প্ৰশ্নখিনি আমি লোৱা নাই যেহেতু পেৰিছ অলিম্পিকৰ ওপৰত অলৰেডি এটা সেপাৰেট ভিডিও আছে আৰু পেৰিছ অলিম্পিকৰ যেটো ৰিজাল্ট হয় এটো আমাৰ আগষ্ট মাহতে আহিছিল আৰু আমি যেহেতু জুলাই লৈকে ইয়াতে কভাৰ কৰিছো গতিকে পেৰিছ অলিম্পিকৰ খিনি আপোনালোকে চাব বিচাৰিলে সেই সেপাৰেট ভিডিওটো চালে আপোনালোকৰ সেইখিনি কভাৰ হৈ যাব ঠিক আছে তো এইখিনি আমাৰ সকলকে ইম্পৰ্টেন্ট কোৱেশ্চনছ আছিল জানুৱাৰীৰ পৰা জুলাইলৈকে আৰু আগন্তুক এক্সাম বিলাকত এই যথেষ্ট প্ৰয়োজনীয় হ'ব স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ ঠিক আছে তো এতিয়া আপোনালোকে যিমান পাৰে ৰিভিজন কৰক যিসকলে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছ বিলাক ৰেগুলাৰলি চাইছে বা তেওঁলোকে নোটছ বনাই লৈছে সো আপোনালোকে এতিয়া সেই নোটছ বিলাক ৰিভাইজ কৰক কম সময়ৰ ভিতৰত আপোনালোকে যিমানখিনি পাৰে ৰিভিজন কৰিবলৈ ট্ৰাই কৰক কাৰণ আমি যিমানেই প্ৰিপাৰেচন নকৰো কিয় আমাৰ ৰিভিজন যথেষ্ট প্ৰয়োজন হয় কাৰণ আমি 50% টো পাহৰিয়ে থাকো গতিকে আমি ৰিভিজনৰ জৰিয়তে আমি সেইখিনি মনত পেলাব লাগিব বা ইম্পৰ্টেন্ট পইণ্টছখিনি আমি মনত পেলাই যাব লাগিব গতিকে যিমানখিনি পাৰে অকল কাৰেণ্ট এফেয়াৰ্ছ বুলি নহয় সকলো সাবজেক্টৰে আপোনালোকে এতিয়া ৰিভিজন কৰাৰ সময় আহিছে এতিয়া নতুনকৈ কনসেপ্ট লোৱাৰ সময় নাই এতিয়া আপোনালোকে যিখিনি কনসেপ্ট ইতিমধ্যে লৈছে এইখিনি আপোনালোকে ৰিভিজন কৰক যিমানখিনি পাৰে আপোনালোকে ৰিভাইজ কৰক ঠিক আছে তো আৰু কিছুমান টপিকৰ ওপৰত ৰিভিজন ভিডিও বনাবলৈ ট্ৰাই কৰিম তো এই ভিডিওটিৰ জৰিয়তে নিশ্চয় কিছু পৰিমাণে হলো আপোনালোকে উপকৃত হ'ব তো পৰৱৰ্তী ভিডিওত পুনৰ লগ পোৱাৰ আশাৰে ভিডিওটিৰ পৰা এতিয়া বিদায় ল'ব বিচাৰিছো ধন্যবাদ